Hello everyone, welcome to our YouTube channel Learning Sadagar. আজি আমি আলোচনা কৰিবলৈ লৈছো স্ক্ৰীনত দিয়া দৰে আৰু কিছুমান গুৰুত্বপূৰ্ণ কোৱেশ্চন আনসাৰ। এনেকুৱা কোৱেশ্চন আনসাৰ আমাৰ দৈনন্দিন পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ। হে সকলোৱে এই ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু ভিডিঅ'টোত থকা সকলো কোৱেশ্চনৰ এনসাৰসমূহ মোৰ আগতে দিবলৈ ট্ৰাই কৰিবা আৰু কিমানখিনি এনসাৰ শুদ্ধ কৰিব পাৰিছা ভিডিঅ'টোৰ শেষত কমেন্ট কৰি জনাই দিবলৈ নাপাহৰিবা। বলা ভিডিঅ'টো আৰম্ভ কৰো। আজি আমাৰ শিকিবলগীয়া প্ৰথম প্ৰশ্নটো হৈছে Which is the first city in the world to go paperless? এই প্ৰশ্নটো সুধিছে কাগজবিহীন হৈ যোৱা পৃথিৱীৰ প্ৰথমখন চহৰ কোনখন? তোমালোকক চাৰিটা অপচন দিয়া হৈছে। অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন চি ডুবাই। কাগজবিহীন হৈ যোৱা পৃথিৱীৰ প্ৰথমখন চহৰৰ নাম হৈছে ডুবাই। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। Which country is the largest producer of coconut in the world? এই প্ৰশ্নটো সুধিছে বিশ্বৰ ভিতৰত কোনখন দেশত অধিক নাৰিকল উৎপাদন কৰা হয়? তোমালোকক চাৰিটা অপচন দিয়া হৈছে। অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপচনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি ফিলিপাইনছ। বিশ্বৰ ভিতৰত ফিলিপাইনছ দেশত অধিক নাৰিকল উৎপাদন কৰা হয়। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। Which country started the world's first newspaper? এই প্ৰশ্নটো সুধিছে বিশ্বৰ প্ৰথমখন বাতৰি কাকত কোনখন দেশে আৰম্ভ কৰিছিল? তোমালোকক চাৰিটা অপচন দিয়া হৈছে। অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ চাইনা। বিশ্বৰ প্ৰথমখন বাতৰি কাকত চাইনা দেশে আৰম্ভ কৰিছিল। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। টেবল টেনিছ ইজ দি নেশ্যনেল গেম অফ হুইচ কাণ্ট্ৰি? এই প্ৰশ্নটো সুধিছে টেবল টেনিছ কোনখন দেশৰ ৰাষ্ট্ৰীয় খেল? তোমালোকক চাৰিটা অপচন দিয়া হৈছে। অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন চি চাইনা। টেবল টেনিছ চাইনা দেশৰ ৰাষ্ট্ৰীয় খেল। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। Which country do not have any income tax? এই প্ৰশ্নটো সুধিছে কোনখন দেশত কোনো ধৰণৰ আয়কৰ নাই? তোমালোকক চাৰিটা অপচন দিয়া হৈছে। অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি কুৱেট। কুৱেট দেশত কোনো ধৰণৰ আয়কৰ নাই। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। In which country wearing of yellow clothes are banned? এই প্ৰশ্নটো সুধিছে কোনখন দেশত হালধীয়া কাপোৰ পিন্ধা নিষিদ্ধ? তোমালোকক চাৰিটা অপচন দিয়া হৈছে। অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি মালয়েছিয়া। মালয়েছিয়া দেশত হালধীয়া কাপোৰ পিন্ধা নিষিদ্ধ। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। Christ the Redeemer statue is located in which country? এই প্ৰশ্নটো সুধিছে খ্ৰীষ্ট মুক্তিদাতা মূৰ্তি কোনখন দেশত অৱস্থিত? তোমালোকক চাৰিটা অপচন দিয়া হৈছে। অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ ব্ৰাজিল। খ্ৰীষ্ট মুক্তিদাতা মূৰ্তি ব্ৰাজিল দেশত অৱস্থিত। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। Which country is known as the land of thunderbolts? এই প্ৰশ্নটো সুধিছে কোনখন দেশক বজ্ৰপাতৰ দেশ বুলি জনা যায়? তোমালোকক চাৰিটা অপচন দিয়া হৈছে। অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি ভূটান। ভূটান দেশক বজ্ৰপাতৰ দেশ বুলি জনা যায়। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। GST first introduced in which country? এই প্ৰশ্নটো সুধিছে কোনখন দেশত প্ৰথমে GST প্ৰৱৰ্তন কৰিছিল? তোমালোকক চাৰিটা অপচন দিয়া হৈছে। অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি ফ্ৰান্স। ফ্ৰান্স দেশত প্ৰথমে GST প্ৰৱৰ্তন কৰিছিল। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। Which country has the most number of tourists? এই প্ৰশ্নটো সুধিছে কোনখন দেশত সৰ্বাধিক পৰ্যটক আছে? তোমালোকক চাৰিটা অপচন দিয়া হৈছে। অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন চি ফ্ৰান্স। ফ্ৰান্স দেশত সৰ্বাধিক পৰ্যটক আছে।